ঠিক আছে, সন্মুখত লোকসভা নিৰ্বাচন। অহাকালিৰ পৰা ষ্টাৰ্ট। কোনে দিব কাক ভোট? বুকুত ধপ ধপ। আমাৰ বাৰু নহয়, প্ৰাৰ্থীবিলাকৰ বুকুত ধপ ধপ। ৰাজনৈতিক পাৰ্টীৰ পাছত ঘূৰাবিলাকৰ বুকুত ধপ ধপ। আমাৰ কি হ'ব, ইয়াৰ কি হ'ব? কোনে কাক ভোট দিব? 14খন আসনৰ বাবে অলৰেডি অসমত হৈ গৈছে যুদ্ধ, ৰাজনৈতিক যুদ্ধ, ৰাজনীতিৰ সংগ্ৰাম। এতিয়া এনে প্ৰাংগণত, এতিয়া এনে সময়ত আপোনালোকৰ বিচাৰ বিবেচনা, আপোনালোকে ভোট বাৰু দিব কাক? আমি আচলতে ভোট কাক দিয়া উচিত? 14টা লোকসভা সমষ্টিৰ ভিতৰত 2-3টা লোকসভা সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে। যেনে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ভাৰ্চেছ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া ভাৰ্চেছ তপন কুমাৰ গগৈ ডাঙৰীয়া। আৰু আছে এনেকুৱা বহুত প্ৰাৰ্থী। চৰ্চাত চলা এই 4জন প্ৰাৰ্থীৰ নাম আমি ব্যক্ত কৰিলো। বিজেপি, কংগ্ৰেছ, এজেপি, AIUDF। আৰু অসমৰ ৰাইজৰ মাজত এই সংগ্ৰাম। পোনপ্ৰথমতে গাইজ, আমি আহিছো বৰ্তমান হৈ থকা অসমত, ভাৰতবৰ্ষত বিজেপি চৰকাৰখনৰ, অৰ্থাৎ আমাৰ চৰকাৰখনৰ মাজলৈ। পোনপ্ৰথমতে আহে উন্নয়ন। বৰ্তমান চৰকাৰে উন্নয়ন কৰা নাই বুলি আমি কেতিয়াও ক'ব নোৱাৰো। যেনে ৰাস্তা ঘাট নিৰ্মাণ, দলং নিৰ্মাণ, হস্পিটাল নিৰ্মাণ, যুৱক যুৱতীক চাকৰি প্ৰদান, এই সকলোবিলাক উন্নতিৰ নামত পৰে। হয় ছাৰ। দ্বিতীয়তে আহিব শিক্ষা ব্যৱস্থা। শিক্ষা ব্যৱস্থাত কি চলিছে, কি চলা নাই সেইটো আমি নকলে হ'ব, হয়তো আপোনালোকে নিজে প্ৰত্যক্ষ কৰিব পাৰিছে। এতিয়া আহিব মেইন কথাটো, চৰকাৰ গঠন কৰিছে যেতিয়া উন্নয়নটো কৰিবই লাগিব। কিন্তু এয়া প্ৰকৃত উন্নয়ন হৈছেনে, সেইটোহে বেছি লক্ষণীয়। এইটো ৰাইট কথা। 3 নম্বৰতে আহিব বিভিন্ন ধৰণৰ আঁচনি প্ৰদান কৰি হিতাধিকাৰী সৃষ্টি। অৰুণোদয় আঁচনি, PM কিষাণ আঁচনি আদিকে ধৰি বহু আঁচনি, বিধ আঁচনি বৰ্তমান অসমত পৰিলক্ষিত। চৰকাৰে হয়তো ভাবিছে আঁচনি প্ৰদান কৰি সকলোৰে বাবে ভাল কাম কৰিছে। চৰকাৰৰ এনে কাৰ্যত সন্তুষ্ট হৈ অসমৰ ৰাইজেও বাহ কৰি হাত তালি মাৰিছে। কিন্তু কোনোবাই ভাবিছেনে চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ধাৰ লৈ হিতাধিকাৰী সৃষ্টি কৰি কেৱল ভোট বেংকৰ বাবে আঁচনি প্ৰদান কৰি হিতাধিকাৰী সৃষ্টি কৰাটো কিমান লক্ষণীয়, কিমান প্ৰাসংগিক? Yes! হয় ছাৰ, চৰকাৰে অৰুণোদয় আঁচনিৰ নামত 1200 টকা প্ৰদান কৰিছে সঁচা, কিন্তু মূল্য বৃদ্ধি কৰি তাতকৈ যে বেছিকে লুটি আছে সেইবোৰ বাৰু কোনোবাই ভাবি চাইছেনে? এইটোক চামুচেৰে দি বেলচাৰে উঠাই নিয়া বুলি নকয়নে? বৰ্তমান নিৰ্বাচনৰ সময়, সেইবাবে হয়তো গেছ চিলিণ্ডাৰৰ দামটো অলপ কমিছে। কিন্তু হ'ল সিদিনা আপোনালোকে দেখিছিলে কেইমাহ মানৰ আগতে চিলিণ্ডাৰৰ দাম 1200-1300 হৈ পৰিছিলে। গতিকে এবাৰ ভাবি চাওক, 1200 টকা অৰুণোদয় আঁচনিৰ নাম দিছে, কিন্তু 1300 টকা লুটি আছে চিলিণ্ডাৰৰ পৰা। ডিজেল পেট্ৰল নেক্সটত আহিব। উদাহৰণস্বৰূপে অৰুণোদয় আঁচনি পাইছে হয়তো 10জন মানুহে, কিন্তু ডিজেল পেট্ৰল যে ভৰাব লাগে 20জন মানুহে। আৰু ডিজেল পেট্ৰলৰ দামটো আপোনালোকে নকলে হ'ব, বাঢ়ি গৈয়ে থাকে। এই যে বাঢ়ি গৈ আছে, সেইটো সমগ্ৰ অসমৰ ৰাইজে ভুগিব লগা হৈছে। আজি আপোনাৰ গাড়ী নাই, মোৰ গাড়ী নাই, সেইবাবে আমি ডিজেল পেট্ৰল ভৰোৱা নাই, কিন্তু গাড়ী চালক আমি কৰবাত